নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে আজি আগন্তুক আহিবলগীয়া ADRE 3.0 হওক বা আছাম পুলিচ SI, AB, UB, APRO, নতুবা আছাম ফৰেষ্ট, নতুবা আছাম টেট, DHS, DME যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যিহেতু সকলোবিলাক এক্সামৰ কাৰণে যিটো জেনেৰেল মেথছ হয় বা কোৱান্টিটিভ এপ্টিটিউড বুলি কয়, সেইটো একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট হয়, যিহেতু আপোনালোকে অলমষ্ট 30 to 35 মাৰ্কছ তাতে আপোনালোকৰ কাৰণে থাকিব। চ' এই ভিডিঅ'টোত মই আপোনালোকক বুজাই দিম মই কেনেকৈ প্ৰিপেৰেশ্যন কৰি পিনি আছাম পুলিচ SI ৰিটাৰ্ণ হওক বা আছাম AB, UB, APRO বা লখিমপুৰ মেডিকেল কলেজৰ এক্সাম কেনেকৈ ক্ৰেক কৰিছিলোঁ। চ' আপোনালোকক তেনেকৈ দেখাই দিম। চ' চাই থাকিব। চ' প্ৰথম যদি চাওঁ তেন্তে জেনেৰেল মেথছ বা কোৱান্টিটিভ এপ্টিটিউডটো 30 to 35 মাৰ্কছ আপোনালোকৰ আহিবই। আৰু তাত একচুৱেলি কি হয়, বহুতখিনি পাৰ্টত আপোনালোকৰ আহে। চ' এই বস্তুটো আপোনালোকে প্ৰথম মন কৰিব। ইয়াত যদি চাই প্ৰথম আপুনি অকল এটা টপিক বুলিয়ে নহয়, প্ৰথম যদি চাই আপুনি কি হয়, নাম্বাৰ ছিষ্টেম বুলি এটা আছে। নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন আহিব। ছেকেণ্ড যদি চাই তেন্তে পাৰ্চেণ্টেজ, থাৰ্ডত যদি চাই তেন্তে প্ৰফিট, প্ৰফিট এণ্ড লছ, আৰু তাৰ লগতে আছে ডিছকাউণ্ট। নেক্সট যদি চাই আপুনি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ আছে। ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ পাছত যদি চাই তেন্তে এভাৰেজৰ মেথছ আহে। তাৰ পাছত আপুনি 6 নম্বৰত চাব পাৰে টাইম এণ্ড ৱৰ্ক। নেক্সট যদি চাই আপুনি 7 নম্বৰত চাব লাগিব টাইম স্পীড, আৰু ডিষ্টেঞ্চ। নেক্সট যদি চাই আপুনি চিম্পল ইণ্টাৰেষ্ট চাব লাগিব, চিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট। নেক্সট আপুনি আৰু কিছুমান ধৰি লওক চাব, এলজেব্ৰা হওক, এলজেব্ৰা চাব লাগিব। তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাব লাগিব, ডেচিমেল ফ্ৰিকশ্যন, তাৰপৰা আৰু প্ৰবেবিলিটি একচুৱেলি তেনেকৈ চাব লাগিব। কিন্তু আপুনি মেইনলি যদি চাই তেন্তে এইকেইটাৰে কুৱেশ্যন প্ৰায় অহা দেখা যায়। কিন্তু ইয়াতো আপুনি নাম্বাৰ ছিষ্টেম, পাৰ্চেণ্টেজ হওক বা প্ৰফিট এণ্ড লছ, ৰেচিঅ' প্ৰপৰ্চনৰো বহুতখিনি ভাগ আছে। চ' আমি আমাৰ যি চেনেলটোত ইয়াৰে প্ৰত্যেকটোৰে এটা ক্লাছ লৈ আনিম, যিটো আপোনালোকক বুজিবলৈ হেল্পফুল হ'ব। আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট যিখিনি প্ৰিভিয়াছ ইয়াৰৰ আহিছে MCQ, কিছুমান যিখিনি কুৱেশ্যন হয় মষ্ট কমন, তেনেকুৱা কুৱেশ্যনখিনিও লৈ আনিম। আৰু আমাৰ ফেচবুক পেজ আছে, ফেচবুক পেজতো গৈ আপোনালোকে চাব পাৰিব চিম্পল মেথছ কিছুমান। আৰু ইয়াতে যদি আমি প্ৰথম এতিয়া যদি চাওঁ তেন্তে যিটো নাম্বাৰ ছিষ্টেম হয়, নাম্বাৰ ছিষ্টেমত আকৌ আপুনি যদি চাই বহুতখিনি আছে। LCM আছে, LCMৰ কথা আছে, LCM, HCF, লসাগু গসাগুৰ কথা আমি পাইছিলোঁৱে। তাৰপিছত ইয়াত যদি চাই তাৰপৰা আকৌ আপুনি চিম্প্লিফিকেশ্যন আছে, চিম্প্লিফিকেশ্যনত আপুনি মেইন কৰিব লাগিব যি বদমাছ ৰুলটো আপোনালোকে ফ'ল' কৰিব। বদমাছ ৰুলটো ফ'ল' কৰি মই অলপ আগত কেনেকৈ এটা মেথছ কৰে আপোনালোকক দেখাইছিলোঁ। চ' ইয়াত আপোনালোকে বদমাছ ৰুলটো ফ'ল' কৰি পিনি মেথছখিনি কৰিব লাগিব। নেক্সট যদি চাই আপুনি ধৰি লওক ইয়াত মাল্টিপ্লিকেশ্যনৰো কিছুমান আছে, চ' সেইখিনিও চাব। নেক্সট যদি চাই আপুনি পাৰ্চেণ্টেজত যদি চাই আপুনি যি পাৰ্চেণ্টেজ কনভাৰ্চন চাব লাগিব। কিবা এটা বস্তু বিকিলে 10% লাভ হ'ল, 20% লোকচান হ'ল, তাৰ পাৰ্চেণ্টেজৰ অংক আছে। নেক্সট যদি চাই আপুনি প্ৰফিট এণ্ড লছতো যদি আপোনালোকে চাই, এতিয়া যদি আপোনাৰ চেলিং প্ৰাইচ 100 হয়, নে কষ্ট প্ৰাইচ কিমান হ'ব, তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব। নেক্সট আহিব আপুনি ৰেচিঅ' এণ্ড প্ৰপৰ্চন। ৰেচিঅ' কোনোবা এটা বস্তুৰ অনুপাত 10:5, কামৰ অনুপাত। চ' কিমান দিন লাগিব সেইখিনি কথা আছে। প্ৰত্যেকটো একচুৱেলি ৰিলেটেড হয়। বাকী যদি এভাৰেজ যদি চাই, এভাৰেজৰ ক্ষেত্ৰত আমি চিম্পুল লাগিব, এজ বেজ এভাৰেজ সেইখিনি উলিয়াব লাগিব। বাকী টাইম এণ্ড ৱৰ্কত যদি চাই, এই বস্তু এটা ইম্পৰ্টেণ্ট হয়। ইয়াত আহে ধৰি লওক 10 দিন কাম কৰিছে পাঁচজন মানুহে। চ' টাইম এণ্ড ৱৰ্ক তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে। আৰু নেক্সট যদি চাই আগে টাইম স্পীড আৰু ডিষ্টেঞ্চ বুলি ক'লে ইয়াত যিখিনি ট্ৰেইনৰ প্ৰব্লেমখিনি আছে,
ট্ৰেইনৰ প্ৰব্লেমখিনি আছে। চ' ট্ৰেইনৰ প্ৰব্লেমখিনি প্ৰায় অহা দেখা যায়। বাকী চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্ষেত্ৰত আপুনি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা সেইখিনি আপোনালোকে ল'ব লাগিব। এতিয়া ইয়াৰ উপৰিও আপোনালোকে আমাৰ চেনেলটোত আপোনালোকে যিমানখিনি ভিডিঅ' চাব বা ভিডিঅ'খিনি আপোনালোকে মই একচুৱেলি ছিৰিজ ৱাইজ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। অকল আমাৰ চেনেলটোৱে মেথছ বুলিয়ে নহয়, আমাৰ জিঅ'গ্ৰাফী হওক, জিঅ'গ্ৰাফী অফ আছাম, পলিটি অফ আছাম, বাকী আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, সকলোবিলাক কুৱেশ্যন লৈ আহিছোঁ এটা ছিৰিজ ৱাইজত। আপোনালোকে চাব পাৰিব যদি বেছিকৰ পৰা ষ্টাৰ্ট কৰিছে। যিহেতু আপোনালোকৰ ওচৰত যদি এতিয়া আপুনি যদি চাই তেন্তে এতিয়া হৈছে জুলাই 2024। চ' জুলাই 2024টো আপুনি বাৰু বাদ দিয়ক, 2027 বা 28 ইমানটোৰ ভিতৰত আপোনালোকে যদি এটা গভ জব ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে প্ৰিপেৰেশ্যনটো পূৰা কৰিবই লাগিব। চ' এনেকুৱা নহয় যে আপুনি ডেইলি আজি নপঢ়োঁ কাইলৈ পঢ়িম, তেনেকুৱা নহয়। আপুনি ডেইলি অলপ অলপ হ'লেও প্ৰিপেৰেশ্যন আপোনালোকে কৰি যাবই লাগিব। যিহেতু জুলাই 26 হৈছে আৰু মেবি চাগে এমাহ দুমাহৰ ভিতৰত আপোনাৰ যি ৰিক্ৰুইটমেণ্ট এডিআৰিয়ে হওক বা যাৰে হওক, ৰিক্ৰুইটমেণ্ট অতি সোনকালে আহি যাব। কিন্তু ৰিক্ৰুইটমেণ্ট আহি যোৱাৰ পাছতে আপোনালোকে লগালগ প্ৰিপেৰেশ্যন কৰিব নোৱাৰে, যিহেতু আপোনালোকৰ ওচৰত টাইমেই নহ'ব, কম্পিটিশ্যনটো আপোনাৰ যিমান হাই হ'ব। চ' এইবাৰ যদি যি 2 লাখ চাকৰিৰ কথাই কৈছে, 2 লাখ চাকৰিও যদি ওলায় তেতিয়াও তাত কিন্তু যি এপ্লাই কৰা কেণ্ডিডেট অলম'ষ্ট 12 to 15 লাখমান কেণ্ডিডেট হৈ যাব। চ' 12-15 লাখৰ ভিতৰত 2 লাখ আছে। চ' আপোনালোকে টক্কৰ দিবলৈ হ'লে ইমানখিনি কেণ্ডিডেটক চ' আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিবই লাগিব। চ' আপোনালোকে গিভ আপ নকৰিব, যিমান পাৰে আপোনালোকে নিজৰ মতে প্ৰিপেৰেশ্যন কৰি থাকক। চ' সকলো টপিকৰ ওপৰতে আপোনালোকে প্ৰিপেৰেশ্যনটো কৰক, অকল মেথছ বুলিয়ে নহয়। তাৰ উপৰি যদি আপোনালোকে চাই তেন্তে GS ছেকশ্যনটো চাব। GS ছেকশ্যনটো চোৱাৰ উপৰিও ইয়াত আপোনালোকে আৰু এটা আছে ৰিজনিঙো মই লৈ আনিম বাৰু, ৰিজনিঙো চাব। তাৰপিছত ইংলিছ পৰ্চনটো আপোনালোকে চাব লাগিব। কিন্তু আজি মই এই ভিডিঅ'টোত অকল জেনেৰেল মেথছৰ চিলেবাছখিনিৰ কথা ক'লোঁ। চ' চিলেবাছ ৱাইজ আমাৰ ভিডিঅ' লৈ আনিম। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।